নমস্কাৰ বন্ধুসকল কংগ্ৰেচুলেশ্যন আপোনালোকক মই যি টিক দিছিলোঁ বুধবাৰৰ কাৰণে সেই টিকৰ পৰা আপোনালোকে বিগ সাকসেছ পাইছে। মই আপোনালোকক গ্যাৰাণ্টি দিছিলোঁ যে ইয়াৰ পৰা টাৰ্গেট আহিব আৰু মই গেমটো আপোনালোকক বুজাই দিছিলোঁ কেনেকৈ কি কৰিব লাগিব। টিকত ওলাইছিল 9 আৰু 4, ঠিক আছে। মই আপোনালোকক দেখুৱাইছোঁ 9 আৰু 4 ওলাইছিল। মই আপোনালোকক কৈছোঁ যে 9 যদি জবৰদস্তি ধৰে তেতিয়াহ'লে 6 লগত ৰাখিব লাগিব, 6 যদি আপোনালোকে জবৰদস্তি ধৰে তেতিয়াহ'লে 9 ৰাখিব লাগিব। টিকটো এনেকাই হয়, ঠিক আছে। তীৰৰ বিষয়ে মই সদায় কওঁ যে তীৰৰ বিষয়ে আগতে বুজি লওক, তাৰপিছত টিক খেলিব, মানে তীৰ খেলিব, নহ'লে লোকচানৰ বাহিৰে আৰু একো নহয়। এটা কথা চিন্তা কৰিব, তীৰ খেলি খেলি বহুত মানুহ ভিখাৰী হৈ গৈছে। কিয় হৈছে বুজি নাপায়, লোভত পৰি পেলাই সিহঁতে এনেকা টিক খেলে। লোভত পৰি যায়, 1 টকাৰ 80 টকা পোৱা যায়, 70 টকা পোৱা যায়, বহুত লোভ আহি যায়। ইয়াত কথাখিনি ভালদৰে বুজিব। এইটো লোভত পৰি পেলাই বহুত মানুহ এতিয়ালৈকে ভিখাৰী হৈ গ'ল। আৰু এটা কথা চিন্তা কৰিব, টিকত কিন্তু লাখপতি মানুহ নাই। টিকত 100ৰ ভিতৰত 95% মানুহেই দুখীয়া মানুহ হয়। তীৰত দুখীয়া মানুহেই বেছি, কিয়নো লোভত পৰি পেলাই সিহঁতে এই খেলটো খেলে। আৰু এই লোভ কৰি কৰি পেলাই বহুত মানুহ এতিয়া ৰাস্তাত নামি গৈছে। তো মই আপোনালোকক কওঁ, যদি টিক ভালদৰে বুজি পায়, তীৰৰ বিষয়ে ভালদৰে বুজি পায়, তেতিয়াহে টিক খেলিব, তীৰ খেলিব, নহ'লে তীৰ নেখেলিব। কাৰণ পইচা ইনকাম কৰোঁতে বহুত কষ্ট হয় আৰু পইচা চবৰে দৰকাৰ হয়, চবৰে বাল বাচ্চা আছে, চবৰে দৰকাৰ হয়। বেকাৰ পইচাখিনি লোকচান নকৰিব আৰু ইমান লোভত পৰি পেলাই ইমান খেলিব নালাগে। যদি খেল শিকিছে তেতিয়াহ'লে খেলটো খেলিবই লাগিব। শিকিছে যদি এইটো নেখেলিলে মনটোতো ভাল নালাগিব, মানে শৰীৰতো ভাল নালাগে। কাৰণ এটা কথা চিন্তা কৰিব যে আজি যদি আপুনি পে'মেণ্ট নাপায়, ৰিজাল্ট হোৱাৰ পিছত আপুনি মনে মনে কয় কালিৰ পৰা তীৰ নেখেলোঁ, কিন্তু যেতিয়া আকৌ নেক্সট দিন আহি যায় তেতিয়া মনটো আকৌ টাইম হোৱাৰ লগে লগে কেনেবা যেন হৈ যায় যে তীৰ নেখেলি পেলাই কি খেলিম, এনেকুৱা হৈ যায়। তো মই অনুৰোধ কৰিছোঁ আপোনালোকক আগতে তীৰ বুজি লওক, তাৰপিছত খেলিব। তো আজিৰ টিকৰ পৰা কি ওলায় সেই টিকখিনি মই আপোনালোকক দেখুৱাম। তাৰ আগতে মই আপোনালোকক কওঁ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই চেনেলটোত অলপ আগবঢ়াই দিব আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব। মোৰ কথাখিনি যদি ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব, ঠিক আছে। আৰু যদি বেয়া লাগে তেতিয়াহ'লেতো আৰু একো কৰিব নোৱাৰি। কিন্তু মই যিখিনি কৈছোঁ, যদিও এতিয়া বেয়া লাগিছে, কিন্তু অলপ ঠাণ্ডা মাথাত আপোনালোকে চিন্তা কৰিব, মই যিটো কৈছোঁ সেইটো ঠিকেই কৈছোঁ বুলি আপোনালোকে ভাবিব, ঠিক আছে। তো আহক টিকটো মই আপোনালোকক দেখুৱাই আছোঁ। টিকটো ইয়াত চাওক, ইয়াত আছে 27, এক লগত কৰিলে 9 হ'ব। ইয়াত আছে 41, এক লগত কৰিলে 5 হ'ব। ইয়াত 9ও আহিছে, 5ও আহিছে, দুইটাই আহিছে, ঠিক আছে। ইয়াত যদি আমি একদিন গেপ কৰি পেলাই ধৰোঁ, যেনেকৈ ধৰক ইয়াত আছে 54, এক লগত কৰিলে 9 হ'ব। যদি ইয়াত 92 ধৰোঁ, এক লগত কৰিলে 11ৰ 1 হ'ব। ইয়াত 9ও আহিছে, ইয়াত 1ও আহিছে। বস্তুখিনি চিন্তা কৰিব মই কেনেদৰে দেখুৱাই আছোঁ। এতিয়া আমি দেখুৱাম, ইয়াত আছে 96, এক লগত কৰিলে আমি কি পাম 5। ইয়াত আছে 51, এক লগত কৰিলে আমি কি পাম 6। তো এদিন গেপ কৰি পেলাই যদি আমি ধৰোঁ তেতিয়াহ'লে ইয়াত কি আছে 27, এক লগত কৰিলে কি হ'ব 9। ইয়াত কি আছে 41, এক লগত কৰিলে কি হ'ব 5। তো 5টো আমি আগতেই পাইছোঁ, ঠিক আছে। তো ইয়াত আমি আজি কি পাম, বৃহস্পতিবাৰৰ কাৰণে হাউচ এণ্ডিঙত আমি পাই আছোঁ 5, 6 আৰু 9। এই তিনিটা থাকিব আপোনালোকৰ হাউচ এণ্ডিং। তো 9ৰ লগত 6 আমি ধৰিব লাগিব, 6টো আমি পাইছোঁৱেই, 6ৰ লগত 9 আমি পাইছোঁৱেই, ইয়াত ধৰিব নালাগে। 5, 6 আৰু 9 ইয়াৰ পৰাই আপোনালোকে
আৰু বৃহস্পতিবাৰে দিনাৰ কাৰণে মই গেৰাণ্টি দিছোঁ, ইয়াৰ পৰাই আপোনালোকে টিক ছাকচেছ পাব। আৰু এনেকুৱা ধৰণৰ টিক মই সদায় লৈ আহিবলৈ চেষ্টা কৰিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই চেনেলটো অলপ আগবঢ়াই দিব। তো আজিৰ কাৰণে ইমানেই, আকৌ লগ পাম নেক্সট ভিডিঅ'ত। থেংক ইউ।